হাই ছেকেণ্ডেৰী ৰিজাল্ট 17 এপ্ৰিলত নিদিয়ে, 20 এপ্ৰিলতো নিদিয়ে। মোৰ হাতত অফিচিয়েল নটিফিকেশ্যন এখন আছে, তাৰ ওপৰত বেছ কৰি মই আপোনালোকক ক'ম যে ৰিজাল্টটো কেতিয়ালৈ দিব। তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু যদি আপোনালোকে নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু পাৰিলে লাইকটো কৰি দিব, কাৰণ তেতিয়া মানে অনুপ্ৰেৰণা পায়। চাওক, এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন। মোকো বহুতে সুধি আছিলে যে ৰিজাল্টটো কেতিয়া দিব, গম পাইছে নেকি? কোনো একো মানে সঠিক তথ্য পোৱা নাই, সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাই যে ৰিজাল্টটো কেতিয়া দিব। যেতিয়া মই এখন নটিফিকেশ্যন পাইছোঁ তেতিয়াই মই তাৰ ভিত্তিত মই আপোনালোকক ক'ম যে ৰিজাল্টটো কেতিয়ালৈ দিব। তাৰ ভিত্তিত মই আপোনালোকক কৈছোঁ যে ইয়াত ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে যে 21 এপ্ৰিলৰ পিছতহে ৰিজাল্টটো দিব। এতিয়ালৈকে তেনেকুৱা ডেট দিয়া নাই, কিন্তু 21 এপ্ৰিলৰ আগৰ ৰিজাল্ট নিদিয়ে, আপোনালোক নিশ্চিন্ত থাকক। 21 এপ্ৰিলৰ পিছত ৰিজাল্টটো দিব। তেতিয়াহ'লে এনেই যোনখিনি উৰা বাতৰি উলিয়াইছে যে 17 এপ্ৰিলৰ ৰিজাল্ট দিব, 20 এপ্ৰিলৰ ৰিজাল্ট দিব, সেনেকুৱা একো নহয়। 21 এপ্ৰিলৰ পিছতহে ৰিজাল্ট দিব। 21 এপ্ৰিলতো নহয়, 21ৰ পিছত দিব বুলি কৈছে। তেতিয়াহ'লে এইবিলাক কথাত ইমান গুৰুত্ব দিব নালাগে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।